নমস্কাৰ চাবিদসকল, মিনিষ্ট্ৰী অফ ফাইনেন্স বিত্ত বিভাগৰ ফালৰ পৰা আপোনালোকৰ অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কে এক শেহতীয়া খবৰ প্ৰকাশ পাইছে। চাবিদসকল এয়া চাব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু এয়া ডিচেম্বৰ 3 তাৰিখৰ শেহতীয়া খবৰ যিটো ৰাজ্য সভাৰ পৰা প্ৰকাশ পাইছে, যিটো আমি পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু য'ত অষ্টম দৰমহা আয়োগ গঠন হ'ব কি নহ'ব ইয়াকে লৈ শ্ৰী জাভেদ আলী খান আৰু শ্ৰী ৰামদিল লাল সুমনে ৰাজ্যসভাত এক প্ৰশ্ন সুধিছে। এয়া আপোনালোকে এই নম্বৰটো চাব আৰু য'ত কৈছে যে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া অষ্টম দৰমহা আয়োগ গঠন হ'ব কি নহ'ব আৰু যিটো আপোনাৰ ফেব্ৰুৱাৰী 2025 বাজেট অধিৱেশন আছে আৰু সেই বাজেটত অষ্টম দৰমহা আয়োগ গঠন কৰিব কি নকৰিব আৰু ইয়াকে লৈ আপোনাৰ ৰাজ্যিক বিত্তমন্ত্ৰী শ্ৰী পংকজ চৌধুৰীদেৱে উত্তৰ দিছে যে বৰ্তমান সময়ত চৰকাৰৰ হাতত তেনেকুৱা কোনো ধৰণৰ প্ৰপ'জাল অহা নাই যে অষ্টম দৰমহা আয়োগ গঠন কৰিব বুলি আৰু সেয়েহে আৰু এই সম্বন্ধে কোনো প্ৰশ্ন নুঠে বুলি কৈছে, ডু নট এৰাইজ। আৰু যাৰ ফলত আমি ক'বলৈ ওলাইছোঁ যে আৰু কেইদিনমান পিছত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত কৰ্মচাৰী পৰিষদৰ আপোনাৰ বৈঠক আছে আৰু সেই বৈঠকতে অষ্টম দৰমহা আয়োগৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু বৰ্তমানলৈকে এয়া মিনিষ্ট্ৰী অফ ফাইনেন্স ফালৰ পৰা প্ৰকাশিত শেহতীয়া খবৰৰ ভিত্তিত এতিয়ালৈকে চৰকাৰে অষ্টম দৰমহা আয়োগ গঠন কৰি দিয়াৰ পক্ষপাতী নহয় আৰু এতিয়া উল্লেখনীয় হ'ব যে পৰৱৰ্তী বৈঠকত এই সম্বন্ধে আপোনাৰ নিশ্চয় ক্লিয়াৰ হ'ব আৰু চৰকাৰে এই সম্বন্ধে নিশ্চয় ভাল খবৰ লৈ আহিব আৰু যেতিয়াই অষ্টম দৰমহা আয়োগ গঠন সম্বন্ধে শেহতীয়া খবৰ জাননী প্ৰকাশ পাব তেতিয়াই আপোনালোকে প্ৰথমে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰিব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।